বিজেপি খতম, ইণ্ডিয়া এলায়েন্সত সামিল নীতিশ নাইডু। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই বিশেষ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজিৰ এই বুলেটিনত আমি আলোচনা কৰিম ৰাষ্ট্ৰীয় ৰাজনীতিৰ দিশ আৰু অৱস্থা দুয়োটাকে জোকাৰি যোৱা বৃহৎ ৰাজনৈতিক উত্তাল পৰিস্থিতিৰ বিষয়ে। হয়, আটাইতকৈ ডাঙৰ ৰাজনৈতিক ভূমিকম্পটো হ'ল যে দীৰ্ঘদিন ধৰি NDAক শক্তিশালী কৰি ৰখা দুজন বিশিষ্ট ৰাজনীতিকে NDAৰ মিত্ৰতাৰ পৰা নিজকে আঁতৰাই ইণ্ডিয়া এলায়েন্সৰ প্ৰতি নিজৰ যোগদানৰ ইংগিত দিছে। এই পদক্ষেপ কেৱল ৰাজনৈতিক সিদ্ধান্তই নহয়, ভাৰতীয় ৰাজনৈতিক সমীকৰণক মৌলিকভাৱে জোকাৰি যোৱা এক সাংঘাতিক পৰিঘটনা। প্ৰথমে যোৱা কেইদিনমানৰ পৰা যিবোৰ লক্ষণৰ উন্মেষ ঘটিছে সেইবোৰৰ বিষয়ে আলোচনা কৰোঁ আহক। এফালে NDAৰ ভিতৰত মৌনভাৱে অসন্তুষ্টিৰ সৃষ্টি হৈছে, আনফালে অহৰহ পৰিৱৰ্তিত সমীকৰণ, আৰু তৃতীয়ফালে নেতাসকলৰ কাম কাজক লৈ প্ৰশ্ন উত্থাপন হৈছে। ৰাজনৈতিক বিশ্লেষকসকলেও বিশ্বাস কৰিছিল যে নিৰ্বাচনী ছবিখন ওচৰ চাপি অহাৰ লগে লগে মিত্ৰজোঁটৰ ৰাজনীতিত কেৱল অস্থিৰতাই নহয়, বহু বৃহৎ সিদ্ধান্তও লোৱা হ'ব। কিন্তু বৰ্তমান যি তথ্য পোহৰলৈ আহিছে সেই তথ্যই এই জল্পনা কল্পনাক বাস্তৱত পৰিণত কৰিব যেন অনুমান হৈছে। আজি আপোনাৰ বাবে বিশেষ খবৰটো হ'ল NDAৰ পৰা আঁতৰি আহি ইণ্ডিয়া এলায়েন্সত যোগদান কৰিছে দুজন বিশিষ্ট ৰাজনৈতিক নেতাই। এই খবৰে ৰাজনৈতিক মহলত প্ৰবল আলোড়নৰ সৃষ্টি কৰিছে, কাৰণ এইটো কেৱল দুজন নেতাৰ কথাই নহয়, ই ভাৰতীয় ৰাজনীতিৰ ক্ষমতাৰ পৰিৱৰ্তনৰ এক ইংগিত। মানে NDAৰ ত্ৰাণকৰ্তা সেই দুজন নেতাৰ এতিয়া NDAৰ ওপৰত আস্থা হেৰাইছে। প্ৰশ্ন হয়, এই পৰিৱৰ্তনে এক বিশাল ৰাজনৈতিক অসন্তুষ্টিৰ সংকেত দিছে নে এয়া আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশহে? প্ৰথমে যোৱা কেইমাহমানৰ পৰা NDAৰ ভিতৰত কি চলি আছে সেয়া বুজি লওঁ আহক। অন্ধ্ৰপ্ৰদেশ বিধানসভাক কেন্দ্ৰ কৰি চৰ্চা চলিছিল যে একাংশ বিশিষ্ট ব্যক্তিয়ে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ অসন্তুষ্ট। কেইবাখনো বৈঠকত মতানৈক্য স্পষ্ট হৈ পৰিছিল আৰু বহু ৰাজনৈতিক বিষয়ত মতবিৰোধৰ সৃষ্টি হৈছিল। কিন্তু এই কথা কেতিয়াও ৰাজহুৱাভাৱে স্বীকাৰ নকৰাটোৱে বহু কথাই কৈ যায়। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সেই ত্ৰাণকৰ্তা নেতা যেতিয়া মৌন হৈ থাকে, তেতিয়া তেওঁৰ মৌনতায়ো এটা বাৰ্তা প্ৰেৰণ কৰে। আনহাতে ইণ্ডিয়া এলায়েন্সে নিজকে শক্তিশালী কৰাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে। বিভিন্ন মতাদৰ্শৰ ৰাজনৈতিক দলসমূহে এক উমৈহতীয়া মঞ্চত থিয় দিয়া যেন দেখা গ'ল। তেওঁলোকৰ কাৰ্যসূচীত গণতান্ত্ৰিক মূল্যবোধৰ ৰক্ষা কৱচ, অৰ্থনৈতিক সংস্কাৰৰ আলোচনা, সামাজিক ন্যায় আদিয়েই মূল বিষয় আছিল। গতিকে কোনো নেতাই যদি নিজৰ বৰ্তমানৰ মিত্ৰতাক লৈ অসন্তুষ্ট হৈ পৰে, তেন্তে তেওঁলোকে বিকল্প ৰাজনৈতিক মঞ্চ বিচাৰি উলিওৱাটো একেবাৰে স্বাভাৱিক আছিল। এতিয়া সমগ্ৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰা সেই মুহূৰ্তৰ কথা কওঁ। কালি বিয়লি দুই বিশিষ্ট নেতাই ইণ্ডিয়া এলায়েন্সত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ খবৰটো বিয়পি পৰাৰ মুহূৰ্ততে ৰাজনৈতিক বিশ্লেষকৰ পৰা আৰম্ভ কৰি বিৰোধী দললৈকে সকলো পৰ্যায়তে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। বহুতে ইয়াক দেশৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম বৃহৎ পৰিঘটনা বুলি গণ্য কৰিছে। প্ৰিয় দৰ্শক, এই বিষয়টোৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল এইটো হঠাতে লোৱা সিদ্ধান্ত নাছিল। এয়া কেইবামাহো ধৰি চলি থকা আলোচনা, অসংখ্য গোপনীয় বৈঠক আৰু বহু ৰাউণ্ডৰ তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ ফল। সময় বাগৰাৰ লগে লগে এই সিদ্ধান্তই ক্ৰমান্বয়ে পৰিপক্ক হৈ আজি এক বৃহৎ ৰাজনৈতিক ঘোষণা হিচাপে আত্মপ্ৰকাশ কৰিলে। এতিয়া প্ৰশ্ন উত্থাপন হয় যে এই সিদ্ধান্তৰ দ্বাৰা কোন বেছি প্ৰভাৱিত হ'ব? উত্তৰটো স্পষ্ট, NDAৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিব। NDA সদায় শক্তিশালী নেতৃত্ব, স্থিতিশীলতা, সামূহিক সিদ্ধান্ত গ্ৰহণৰ বাবে পৰিচিত। কিন্তু NDAৰ দুজন ত্ৰাণকৰ্তাৰ NDA পৰিত্যাগে মিত্ৰজোঁটৰ ৰাজনৈতিক শক্তিক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাব। ইয়াৰ ফলত ৰাজনৈতিক সমীকৰণ সলনি হোৱাই নহয়, নিৰ্বাচনী কৌশল সম্পূৰ্ণকৈ পুনৰ নিৰ্মাণৰ প্ৰয়োজন হ'ব। এতিয়া জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ কথা কওঁ। এই খবৰৰ লগে লগে ছ'চিয়েল মিডিয়াত বিস্ফোৰণ ঘটিছে। মানুহে নিজৰ মতামত ব্যক্ত কৰিছে, মিম সৃষ্টি হৈছে, বিতৰ্ক আৰম্ভ হৈছে। সমৰ্থক উত্তেজিত, বিৰোধী চিন্তিত। এয়াই ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত স্বৰূপ। প্ৰতিটো বাতৰিৰ প্ৰতি জনসাধাৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰে, বুজি পায় আৰু নিজা নিজা মতামত ব্যাখ্যা কৰে। এতিয়া আহক ইণ্ডিয়া এলায়েন্সৰ দিশে লক্ষ্য কৰোঁ। ইণ্ডিয়া এলায়েন্সে দীৰ্ঘদিন ধৰি সমূহ বিৰোধী দলক একত্ৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু এই ক্ষেত্ৰত শক্তিশালী নেতৃত্ব আৰু পূৰ্ণ পৰ্যায়ৰ ৰাজনৈতিক ব্যক্তিৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল। এতিয়া এই দুই নেতাই ইণ্ডিয়া এলায়েন্সলৈ অহাৰ লগে লগে তেওঁলোকৰ ভাৱমূৰ্তি, অভিজ্ঞতা আৰু ৰাজনৈতিক প্ৰভাৱে নিঃসন্দেহে ইণ্ডিয়া এলায়েন্সক উপকৃত কৰিব।
পূৰ্বে এই ৰাজনৈতিক কুচকাৱাজক একপক্ষীয় বুলি গণ্য কৰা হৈছিল যদিও এতিয়া সম্পূৰ্ণ প্ৰতিযোগিতামূলক, আকৰ্ষণীয় আৰু মুকলি হৈ পৰিছে। জনসাধাৰণে এতিয়া বহু বিকল্প আৰু ৰাজনৈতিক সমস্যাৰ সন্মুখীন হৈছে। এতিয়া প্ৰশ্ন হয়, এই পৰিৱৰ্তনৰ প্ৰতি NDA কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? নতুন নেতৃত্বৰ উত্থান হ'বনে? কৌশল সলনি হ'বনে? আভ্যন্তৰীণ আলোচনাক প্ৰসাৰিত কৰি পুনৰ মিত্ৰতা শক্তিশালী হ'বনে? নে এই পৰিৱৰ্তনে NDAৰ নিৰ্বাচনৰ জয়ৰ সম্ভাৱনা দুৰ্বল কৰিব? অনাগত দিনত এই ছবিখন অধিক স্পষ্ট হৈ পৰিব। আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল আঞ্চলিক ৰাজনীতি। এই দুই নেতাৰ প্ৰভাৱ কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, নিজ নিজ ৰাজ্যতো গভীৰভাৱে বিয়পি আছে। তেওঁলোকৰ ৰাজনৈতিক ভিত্তি, সামাজিক সমীকৰণ, সাংগঠনিক দখলে ইণ্ডিয়া এলায়েন্সক নতুন শক্তি প্ৰদান কৰিব। ইয়াৰ ফলত আঞ্চলিক ৰাজনীতিটো এক নতুন আন্দোলনৰ সূচনা হ'ব। বহু সৰু সৰু দলে এতিয়াও হয়তো নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব। এতিয়া ইয়াৰ মতাদৰ্শগত দিশবোৰৰ বিষয়ে অলপ লক্ষ্য কৰোঁ। কেতিয়াবা ৰাজনৈতিক মতাদৰ্শতকৈ পৰিস্থিতিৰ গুৰুত্ব বেছি হয়। কালিৰ সিদ্ধান্তও যেন মতাদৰ্শগত নহয়, পৰিস্থিতিগতহে। যেতিয়া নেতাসকলে অনুভৱ কৰে যে তেওঁলোকৰ কণ্ঠ দমন কৰা হৈছে বা তেওঁলোকৰ পৰামৰ্শক গুৰুত্ব দিয়া হোৱা নাই, তেতিয়া তেওঁলোকে নতুন পদবী বিচাৰে, নতুন প্লেটফৰ্ম বিচাৰে। এইটো ঠিক তেনেকুৱা এটা সময়। মিত্ৰতা গঠন আৰু বিভাজন ভাৰতীয় ৰাজনীতিত নতুন কথা নহয়। কিন্তু এই ঘটনাই নিশ্চয় পৰিৱেশ উত্তপ্ত কৰি তুলিছে। ৰাজনীতি বিজ্ঞানীসকলেও কয় যে নেতাসকলৰ প্ৰস্থান আৰু আগমনতকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোক কিয় আঁতৰি যায় আৰু কলৈ যায়। এই পৰিৱৰ্তনে নতুন প্ৰশ্নৰ উত্থাপন কৰিছে, যাৰ উত্তৰ জনসাধাৰণে ভৱিষ্যতে বিচাৰিব। এতিয়া বিজেপিত ইয়াৰ কি প্ৰভাৱ পৰিব চাওঁ আহক। দীৰ্ঘদিন ধৰি বিজেপিক শক্তিশালী আৰু সুস্থিৰ নেতৃত্ব হিচাপে কিছুসংখ্যক জনতাই বিশ্বাস কৰি আহিছে। কিন্তু যেতিয়া বিজেপিৰ নিজৰ মিত্ৰসকলেই মিত্ৰজোঁটৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আৰম্ভ কৰে, তেতিয়া ই এটা বাৰ্তা প্ৰেৰণ কৰে যে মিত্ৰজোঁটৰ ভিতৰত নিশ্চিতভাৱে কিছু খামখেয়ালি আছে। বিৰোধী দলসমূহে এই বিষয়টোকে মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। বিৰোধীৰ বিশ্বাস যে ইয়াৰ দ্বাৰা তেওঁলোকৰ জয় নিশ্চিত হ'ব। এতিয়া আগবাঢ়ি যাওঁ আৰু চাওঁ এই কাৰ্যই দেশৰ নীতি নিৰ্ধাৰণত কেনে প্ৰভাৱ পেলাব। আগন্তুক নিৰ্বাচনত ৰাজনৈতিক সমীকৰণ সলনি হ'লে অৰ্থনৈতিক নীতি, সমাজ কল্যাণ, প্ৰশাসনিক সংস্কাৰো সলনি হ'ব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ মানুহৰ ওপৰত পৰিব, কেতিয়াবা ইতিবাচক আৰু কেতিয়াবা নেতিবাচক। গতিকে এই বিষয়টো কেৱল ৰাজনীতিত সীমাবদ্ধ নহয়, বৰঞ্চ বহল পৰিসৰত দেশৰ সমগ্ৰ দিশতে ই প্ৰভাৱ পেলাব। এতিয়া ইণ্ডিয়া এলায়েন্সত যোগদান কৰা নেতৃত্বৰ বিষয়ে আলোচনা কৰোঁ আহক। এই নেতাসকলৰ বছৰ বছৰ ধৰি থকা অভিজ্ঞতা, প্ৰশাসনিক অভিলেখ, ৰাজনৈতিক বুদ্ধিমত্তাই তেওঁলোকক এক শক্তিশালী ৰাষ্ট্ৰীয় উপস্থিতি প্ৰদান কৰিছে। তেওঁলোকৰ সমৰ্থকৰ মাজত তেওঁলোকৰ ভাৱমূৰ্তি যিমানেই শক্তিশালী নহওক কিয়, তেওঁলোকৰ ৰাজনৈতিক প্ৰাসংগিকতা বুজাটো অতি গুৰুত্বপূৰ্ণ। ইণ্ডিয়া এলায়েন্সে তেওঁলোকক যিদৰে অন্তৰ্ভুক্ত কৰিছে, সেইটোৱে আগন্তুক নিৰ্বাচনত তেওঁলোকৰ উল্লেখযোগ্য ভূমিকা গ্ৰহণৰ সম্ভাৱনীয়তা স্পষ্টভাৱে প্ৰমাণ কৰিছে। এই খবৰটো বিয়পি পৰাৰ লগে লগে ইলেক্ট্ৰনিক মিডিয়া, ডিজিটেল প্লেটফৰ্ম, বাতৰি কাকতবোৰে ব্ৰেকিং নিউজ বুলি প্ৰকাশ কৰিছে। প্ৰতিটো চেনেলে নিজস্ব ব্যাখ্যা আগবঢ়াইছে। কোনোৱে ইয়াক NDAৰ চিৰবিদায় বুলি অভিহিত কৰিছে, আন কোনোৱে ইয়াক ইণ্ডিয়া এলায়েন্সৰ এক বৃহৎ জয় বুলি অভিহিত কৰিছে। কিন্তু গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা হ'ল তথ্য প্ৰদান কৰা, বিশ্লেষণ কৰা, জনসাধাৰণক নিজৰ মতামত গঠন কৰাৰ সুযোগ দিয়া। এতিয়া জনসাধাৰণৰ দৃষ্টিভংগীলৈ আগবাঢ়ো আহক। জনসাধাৰণ আজি ৰাজনৈতিকভাৱে সচেতন, কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁলোকে নীতি, কাৰ্য আৰু অভিলেখ চায়। এনে পৰিস্থিতিত যি মিত্ৰজোঁটৰে নেতাই যোগদান নকৰক কিয়, জনসাধাৰণে নিজৰ অভিজ্ঞতা আৰু বিবেচনাৰ ভিত্তিতহে নিৰ্বাচনী সিদ্ধান্ত লয়। এই কথাটো বিবেচনা কৰা গুৰুত্বপূৰ্ণ যে এই ৰাজনৈতিক পৰিৱৰ্তনে ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক অধিক শক্তিশালী কৰিব নে অস্থিৰতা সময়ৰ সূচনা কৰিব। বিশ্লেষকসকলৰ মতে মিত্ৰজোঁটৰ ৰাজনীতি সদায় প্ৰত্যাহ্বান আৰু সুযোগৰ সংমিশ্ৰণ। আজি ইণ্ডিয়া এলায়েন্সে সুযোগ বিচাৰি পাইছে যদিও তেওঁলোকৰ দায়িত্বও বাঢ়িছে। প্ৰিয় দৰ্শক, ৰাজনীতিত সময় অতি গুৰুত্বপূৰ্ণ। সময় উপযোগী সিদ্ধান্তই এজন নেতাৰ সফলতা কঢ়িয়াই আনিব পাৰে, আনহাতে পলমকৈ লোৱা সিদ্ধান্তই কোনো এটা দলৰ পতন ঘটাব পাৰে। যোৱাকালি গ্ৰহণ কৰা এই সিদ্ধান্তই দেশৰ ৰাজনীতিৰ টাইমলাইন সলনি কৰি দিছে। ইয়াৰ সুদূৰ প্ৰসাৰী পৰিণতি প্ৰস্ফুটিত হ'ব। এতিয়া আহক লক্ষ্য কৰোঁ পৰ্দাৰ আঁৰত চলি থকা ৰাজনৈতিক হিচাপ নিকাচৰ বিষয়ে, যাৰ আভাস যোৱাকালিৰ ঘটনাটোতে স্পষ্টভাৱে দেখা পোৱা গ'ল। কিন্তু আচল খেলখন পৰ্দাৰ আঁৰত অব্যাহত আছে।
ৰাজনীতিত হঠাৎ লোৱা সিদ্ধান্তবোৰ প্ৰায় বছৰ বছৰ ধৰি নীৰৱে আগলৈ পিছলৈ যোৱাৰ ফল আৰু আজি NDAৰ পৰা আঁতৰি অহা সেই প্ৰবীণ নেতাদ্বয়ে বহুদিনৰ পৰা এই কথাৰ ইংগিত দি আহিছে যদিও কোনেও ৰাজহুৱাভাৱে স্বীকাৰ কৰা নাছিল। এক সূত্ৰই জনোৱা মতে বিগত কেইমাহমানৰ পৰা এই নেতাদ্বয়ে নিজ নিজ ৰাজ্যৰ দলীয় কৰ্মীসকলৰ পৰা মতামত বিচাৰিছিল। অসংখ্য প্ৰতিবেদনে ইংগিত দিয়ে যে তেওঁলোকে নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছে। বিশেষকৈ নিৰ্বাচনৰ আগমনত আৰু প্ৰতিটো পদক্ষেপে জনসাধাৰণৰ সিদ্ধান্তত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলোৱাৰ লগে লগে এই নেতাদ্বয়ে উপলব্ধি কৰিলে যে যদি পৰিৱৰ্তন হ'ব লাগে তেন্তে এয়াই সঠিক সময়। ইফালে NDAৰ ভিতৰত অস্থিৰতা অব্যাহত আছে। আভ্যন্তৰীণ প্ৰতিবেদনসমূহে ইংগিত দিয়ে যে NDAত চামিল হৈ থকা কেইবাটাও সৰু সৰু দলেও নিজৰ বিকল্পৰ বিষয়ে বিবেচনা কৰিছে, যদিও এতিয়ালৈকে কোনেও ৰাজহুৱাভাৱে একো প্ৰকাশ কৰা নাই। অনাগত দিনত NDAক সমৰ্থন জনোৱা আৰু বহু দলে স্থিতি সলনি কৰিব পাৰে বুলি ৰাজনৈতিক মহলত উত্তপ্ত চৰ্চা চলিছে। এই সকলোবোৰ NDAৰ বাবে চিন্তাৰ কাৰণ, কিয়নো কোনো মিত্ৰজোঁটে নিৰ্বাচনৰ পূৰ্বে অস্থিৰতাৰ আশংকা কৰিব নিবিচাৰে। এতিয়া ইণ্ডিয়া এলায়েন্সৰ কৌশলৰ বিষয়ে লক্ষ্য কৰোৱা হওক। এই দুজন নেতা ক্ৰমে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ অন্তৰ্ভুক্তিয়ে মিত্ৰজোঁটৰ মনোবল বৃদ্ধি কৰিছে। কিন্তু দায়িত্বও বাঢ়িছে, কাৰণ জনসাধাৰণে এতিয়া কেৱল প্ৰতিশ্ৰুতি নহয়, এটা সুনিৰ্দিষ্ট ৰোডমেপ বিচাৰে। ইণ্ডিয়া এলায়েন্সে প্ৰমাণ কৰিব লাগিব যে ই কেৱল নিৰ্বাচনী হিচাপ নহয়, এক শক্তিশালী আৰু স্থায়ী ৰাজনৈতিক বিকল্প। ইয়াক লাভ কৰিবলৈ তেওঁলোকৰ হাতত আসনৰ বাবে ৰোডমেপ আছে। আসন আবণ্টনৰ পৰা আৰম্ভ কৰি যৌথ ইস্তাহাৰলৈকে প্ৰতিটো স্তৰতে পৰিপক্ক আৰু সংগঠিত সিদ্ধান্ত ল'ব লাগিব। ইফালে ৰাজনৈতিক পৰিৱেশত আন এক আমোদজনক পৰিৱৰ্তনো দেখা পোৱা গৈছে। এতিয়ালৈকে নিৰপেক্ষ হৈ থকা বহু আঞ্চলিক দলেও এই ঘটনাৰ প্ৰতি তীব্ৰ দৃষ্টি ৰাখিছে। তেওঁলোকৰ মতে ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষমতাৰ সমীকৰণ সলনি হ'লে আঞ্চলিক ৰাজনীতিৰো নতুন সম্ভাৱনা মুকলি হ'ব। এই কাৰণেই সৰু সৰু দলবোৰো এতিয়া এই জাতীয় আন্দোলনৰ অংশ হৈ পৰিছে। এতিয়া জনসাধাৰণৰ মানসিকতা বিবেচনা কৰা যাওক। বৰ্তমান ভোটাৰসকলে কেৱল মুখখনেই নহয়, স্থিতিশীলতা, উন্নয়ন আৰু বিশ্বাসযোগ্যতাৰ ওপৰতহে ভোটদান কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।